মৰমৰ ছাত্ৰ ছাত্ৰীসকল মনৰ মেথছ ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অধ্যায় 8ৰ অনুশীলনী 8.2 ওপৰত আলোচনা কৰিম। তোমালোকে ইয়াৰ আগৰ যি ভিডিও তাত আমি অনুশীলনী 8.1ৰ ওপৰত আলোচনা কৰিছিলোঁ। আজি আমি অনুশীলনী 8.2 ওপৰত আলোচনা কৰিম। ইয়াত আমি ত্ৰিকোণমিতিৰ কিছুমান কোণৰ মানৰ ওপৰত আলোচনা কৰিম। যদি সাইন, কস, টেন, কসেক, সেক বা কটৰ মান যদি 0 ডিগ্ৰী বা 30 ডিগ্ৰী বা 45 ডিগ্ৰী বা 60 ডিগ্ৰী বা 90 ডিগ্ৰী হয়, তাৰ মান আমি কিমান তাৰ ওপৰত আলোচনা কৰিম। এতিয়া চোৱা, তোমালোকে তলৰ যিখন চাৰ্ট দিয়া আছে সেই চাৰ্টখন তোমালোকে মনত ৰাখিবা যে সাইন 0 ডিগ্ৰী মানে কিমান হয়, কস মানে কিমান হয়, এই চাৰ্টখন তোমালোকে মনত ৰাখিবা। এতিয়া তোমালোকৰ অনুশীলনী 8.2 যিটো প্ৰথম প্ৰশ্ন তাত চোৱা, তাত তোমালোকক মান উলিয়াব দিছে। কাৰ মান উলিয়াব দিছে চোৱা, যে সাইন 60 ইনটু কস 30 প্লাছ কিমান দিয়া আছে যে সাইন 30 আৰু কস 60। এতিয়া চোৱা, তোমালোকে ভিডিঅ' দেখুওৱা আগৰ চাৰ্টখন চাই দেখিবা তোমালোকে সাইন 60 মানে হৈছে তোমালোকৰ √3/2। ঠিক সেইদৰে cos 30 মানেও হৈছে তোমালোকৰ কিমান √3/2 প্লাছ sin 30 মানে কিমান পাইছা 1/2 আৰু cos 60 মানেও পাইছা তোমালোকে কিমান 1/2। এতিয়া চোৱা, এইকেইটা মই পূৰণ কৰিম। চোৱা, 2 পূৰণ কৰিলে কি পাবা 4 পাবা। ঠিক সেইদৰে √3 আৰু √3 পূৰণ কৰিলে মই কিমান পাম 3 পাম। ঠিক সেইদৰে 2 2 4 আৰু ইফালে হলে 1 1 1 পাবা। এতিয়া চোৱা, যদি আমাৰ হৰ একে থাকে তেতিয়াহ'লে আমাৰ কি হৈ যায় লবকেইটা যোগ হৈ যায়। এতিয়া চোৱা, 3 লগত যদি 1 যোগ কৰা তোমালোকে কিমান পাবা 4 আৰু 4 যদি 4 ঘন কৰোঁ মই কিমান পামগৈ 1 পাম। এইটো হৈছে মই উলিয়াবলগীয়া উত্তৰটো। তোমালোকে মনত ৰাখিবা, যদি যিকোনো দুটা বৰ্গমূলত থকা আমি সংখ্যা পূৰণ কৰোঁ তেতিয়াহ'লে আমি কি পাম এটা সংখ্যা পাম, যিটো হৈছে আমাৰ এটা অখণ্ড সংখ্যা। এতিয়া চোৱা, ঠিক সেইদৰে আমি কি পাইছোঁ, যদি আমি √3 আৰু √3 পূৰণ কৰিছোঁ আমি কিমান পাইছোঁ 3 পাইছোঁ। এইটো মনত ৰাখিবা। ঠিক সেইদৰে তোমালোকে 2 নম্বৰটো চোৱা, 2 নম্বৰটোত তোমালোকক দিছে যে 2 10 স্কুৱেৰ 45 2 10 স্কুৱেৰ 45 প্লাছ cos স্কুৱেৰ 30 ডিগ্ৰী মাইনাছ কিমান দিয়া আছে sin স্কুৱেৰ 60 ডিগ্ৰী। এতিয়া চোৱা, 2 ইনটু 10 45 মানে আমি কিমান পাইছোঁ 1, গতিকে 1 স্কুৱেৰ হ'ব। ঠিক সেইদৰে cos স্কুৱেৰ 30 cos 30 মানে আমি কিমান পাইছোঁ √3/2, গতিকে স্কুৱেৰ। ঠিক সেইদৰে sin 60 মানে হৈছে তোমালোকৰ √3/2 হ'ল স্কুৱেৰ। এতিয়া চোৱা, এতিয়া যদি মই ভাঙো পাম, চোৱা 1 এগুণে 1 2 এগুণে 2, গতিকে 3 3 √3 পূৰণ কৰিলে মই পাম 3 আৰু 2 2 হ'ব 4। ঠিক সেইদৰে ইয়াতো পাবা তোমালোকে 3 আৰু 4। এতিয়া চোৱা, ই প্লাছত আছে ই মাইনাছত আছে, গতিকে মোৰ কি হ'ব এই দুটা কেনচেল হৈ যাব, মোৰ থাকিলে কিমান 2, অৰ্থাৎ এইটো হৈছে মোৰ ওলাবলগীয়া উত্তৰ। ঠিক সেইদৰে তোমালোকে 3 নম্বৰটো কৰি চাবা। এতিয়া 4 নম্বৰটো চোৱা, 4 নম্বৰটোত তোমালোকক দিছে চোৱা, 4 নম্বৰ তোমালোকৰ ফ্ৰেকশ্যনত দিয়া আছে যে sin 30 ডিগ্ৰী প্লাছ tan 45 ডিগ্ৰী মাইনাছ cosec 60 ডিগ্ৰী হৰণ sec 30 প্লাছ cos 60 প্লাছ cot 45 ডিগ্ৰী। এতিয়া চোৱা, আমি ইয়াত কি কৰিম, প্ৰথমতে মানকেইটা পাতি দিম। এতিয়া চোৱা, sin 30 মানে আমি কিমান পাইছোঁ 1/2 পাইছোঁ, tan 45 মানে পাইছোঁ 1 আৰু cosec 60 মানে কি হ'ব 2/√3। ঠিক সেইদৰে sec 30 মানে কিমান হ'ব 2/√3, cos 60 মানে হৈছে 1/2 আৰু cot 45 মানে হৈছে কিমান 1। এতিয়া চোৱা, এইকেইটা যদি আমি লসাগু উলিয়াও, প্ৰথমৰ পাৰ্ট ওপৰ পাৰ্টটোৰ কাৰণে চোৱা, 2 1 আৰু 3 লসাগু কিমান হ'ব 2√3, 2 2 গুচি গ'ল, থাকিলে √3, গতিকে √3 লগত যদি মই 1 যোগ কৰোঁ কিমান পাম √3 পাম। 1 লগত যদি তোমালোকে 2√3 হ'ব। ঠিক সেইদৰে 2 2 কিমান হ'বগৈ 4। তলৰ পাৰ্টটোৰ কাৰণে চোৱা হ'ব 2√3, 2 2 হৈ গ'ল 4
√3 প্লাছ 2√3 এতিয়া চোৱা ইয়াত থাকিলে তোমালোকৰ ওপৰ এইডোখৰ কাৰণে চোৱা তোমালোকে 2√3 হ'ল 2 লগত যদি তোমালোকে 1 যোগ কৰা কিমান পাবা 3 পাবা 3√3 মাইনাছ কি পাবা 4 পাবা ইনটু এইডোখৰ কাৰণে কি হ'ব হৰণ থাকিলে কি হৈ যায় সদায় উল্টা হৈ যায় গতিকে 2√3 বাই কিমান পাম আমি 4 প্লাছ 3√3 এতিয়া চোৱা 2√3 কাট খাই গ'ল মই কি পামগৈ 4 প্লাছ 3√3 আৰু ওপৰত থাকিব মোৰ 3√3 মাইনাছ 4 এতিয়া চোৱা যদি আমাক এনেকৈ থাকে আমি কি কৰিম এইটো চোৱা ইয়াক আমি হৰৰ পৰিমেয়কৰণ কৰিম হৰৰ পৰিমেয়কৰণ কেনেকৈ কৰে চোৱা যদি ওপৰত a থাকে যদি a প্লাছ b থাকে আমি কি কৰিম ইয়াৰ বিপৰীত সংখ্যাটো দি পেলাই পূৰণ কৰিম অৰ্থাৎ a প্লাছ b ইনটু কি হ'ব আমাৰ a মাইনাছ b এইটো হৈছে হৰৰ পৰিমেয়কৰণ এতিয়া চোৱা তোমালোকে আমি কি কৰিম হৰ পৰিমেয়কৰণ কৰিম এতিয়া চোৱা মই কিমান আছে মোৰ ভাগৰ যে 4 প্লাছ 3√3 4 প্লাছ 4√3 বিপৰীতটো কি হ'ব 4 মাইনাছ 3√3 আৰু চোৱা ওপৰত আছে তোমালোকৰ 3√3 মাইনাছ 4 আৰু আমি কি দি পেলাই পূৰণ কৰিম বুলি কৈছোঁ 4 মাইনাছ 3√3 এতিয়া চোৱা এইটো কাৰণে আমি এটা চোৱা ইয়াৰ কাৰণে আমাৰ এটা সূত্ৰ বনি যাব যে a প্লাছ b ইনটু কি পাবা a মাইনাছ b আমি যদি a প্লাছ b আৰু a মাইনাছ b পূৰণ কৰোঁ কি পামগৈ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ অৰ্থাৎ মই কি পাম যে 4 স্কোৱাৰ মাইনাছ 3√3 হোল স্কোৱাৰ ঠিক সেইদৰে ইয়াৰ লগত পূৰণ কৰিলে মই কিমান পাম 12√3 মাইনাছ 3 3 গুণ 9 9 3 গুণ কিমান হ'ব 27 4 4 কৰিলে 16 আৰু 4 মাইনাছে প্লাছ 12√3 হ'ব এতিয়া চোৱা 4 4 কৰিলে 16 এনেকৈ থকা মানে কি হ'ব চোৱা যদি a ৰুট b হোল স্কোৱাৰ থাকে তাৰ অৰ্থ হৈছে যে a স্কোৱাৰ ইনটু b এতিয়া চোৱা মোক দিছে 3√3 হোল স্কোৱাৰ ইয়াক যদি মই কাটো চোৱা কি হ'ব মোৰ 3 স্কোৱাৰ ইনটু 3 অৰ্থাৎ 9 ইনটু যদি মই 3 মাল্টিপ্লাই কৰোঁ কিমান পাম 27 পাম এইটো সেইকাৰণে মই কি পাম ইয়াৰ পৰা মই কিমান পামগৈ 27 এতিয়া চোৱা 12√3 আৰু 12√3 যদি মই যোগ কৰোঁ কিমান পাম 12 12 24 24√3 17 লগত যদি 16 যোগ কৰোঁ মই কিমান পামগৈ 43 পাম চোৱা 16 পৰা 17 গ'লে কিমান থাকিব -11 আৰু ইয়াত থাকিলে তোমালোকৰ 24 মাইনাছ 40 তেতিয়া যদি মই মাইনাছ এটা কমন লৈ লওঁ ই মোৰ হৈ যাব +11 আৰু ইয়াত থাকিব মোৰ কিমান 43 মাইনাছ 24√3 এইটো হৈছে আমাৰ ওলাবলগীয়া উত্তৰ আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা এতিয়া তোমালোকৰ 5 নম্বৰটো চোৱা 5 নম্বৰটো তোমালোকক দিছে যে 5 cos স্কয়াৰ 60 প্লাস 4 sec স্কয়াৰ 30 মাইনাস 10 স্কয়াৰ 45 বাই sin স্কয়াৰ 30 প্লাস cos স্কয়াৰ 30 এতিয়া চোৱা 5 নম্বৰটোৰ কাৰণে 5 নম্বৰ আমাক দিছে কিমান যে 5 cos স্কয়াৰ 60 ডিগ্ৰী প্লাস 4 sec স্কয়াৰ 30 ডিগ্ৰী মাইনাস 10 স্কয়াৰ 45 ডিগ্ৰী আৰু তলত দিছে তোমালোকৰ যে sin স্কয়াৰ 30 ডিগ্ৰী প্লাস cos স্কয়াৰ 30 ডিগ্ৰী এটা চোৱা আমি ইয়াৰ মানকেইটা পাতিম যে 5 ইনটু cos 60 মানে আমি কিমান পাইছো 1/2 স্কয়াৰ আছে কাৰণে স্কয়াৰ প্লাস 4 ইনটু sec 30 মানে কিমান পাইছা 2/√3 হোল স্কয়াৰ আৰু 10 45 মানে 1 1 আমি কি পাম 1 স্কয়াৰ পাম ঠিক এৰে sin 30 মানে হৈছে 1/2 স্কয়াৰ আৰু cos 30 মানে হৈছে √3/2 আমি কি পাম হোল স্কয়াৰ পাম এতিয়া চোৱা 1/2 ক যদি মই হোল স্কয়াৰ কৰো কি পাম 1/4 পাম ঠিক এৰে √3 যদি মই 2 কৰো কিমান পাম যে 3/4 ঠিক এৰে ইয়াৰ পৰা চোৱা তোমালোকে 5 ইনটু কি পাবা 1/4 পাবা প্লাস 4 ইনটু কিমান পাবা 2 2 যা 4 আৰু ইফালে পাবা তোমালোকে 3
মাইনাছ 1। এতিয়া চোৱা তলৰ হৰক এইকেইটাৰ পৰা যদি মই লসাগু উলিয়াও মই কিমান পাম 4, ওপৰকেইটা মোক কি হৈ যাব যোগ হৈ যাব। ঠিক সেইদৰে ইয়াৰ পৰাও যদি মই লসাগু উলিয়াও মোক কিমান হ'ব 12 হ'ব, 5 যাব 5 3 কিমান হ'ব 15 যোগ 4 হ'লে তোমালোকৰ 64 হ'ব মাইনাছ কিমান হ'ব 12। এতিয়া চোৱা এইকেইটা তোমালোকে পাবা 12 পাবা, 15 পৰা 12 গ'লে 3 লগত যোগ কৰিলে কিমান হ'ব 67। আৰু চোৱা এইকেইটা যোগ কৰিলে আমি কিমান পাম 4 4 যদি হৰণ কৰোঁ কি পাই যাম 1 পাই যাম, অৰ্থাৎ আমাৰ উত্তৰটো কিমান হ'ব 67/12। ঠিক সেইদৰে তোমালোকে 3 নম্বৰটো চোৱা। 3 নম্বৰটো তোমালোকক কৈছে যে যদি 10a + b = √3 আৰু 10a - b = 1/√3 আৰু a + b আমাৰ কাৰ মাজত থাকিব লাগিব 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত থাকিব লাগিব, আৰু যিটো আমি কোণ a পাম সেই a কোণটোৰ মান সদায় কি হ'ব লাগিব b কোণতকৈ ডাঙৰ হ'ব লাগিব, আৰু আমাক a আৰু b কোণৰ মান সুধিছে। এতিয়া চোৱা যদি মই 3 নম্বৰ একটো চোৱা 3 নম্বৰ একটোত মোক দিয়া আছে কিমান দিয়া আছে যে 10a + b 10a + b মানে কিমান পাইছোঁ মই √3 পাইছোঁ। এতিয়া চোৱা যদি মই 10a + b লিখিলোঁ, এতিয়া চোৱা 10 কিমান ডিগ্ৰী হ'লে 1/√3 হয়। চোৱা 10 যদি 60 ডিগ্ৰী হয় 10 60 ডিগ্ৰী মান হৈছে তোমালোকৰ √3। এতিয়া চোৱা এই 10টোৱে কাটি যাব, থাকিব তোমালোকৰ a + b = কিমান ডিগ্ৰী পাবাগৈ 60 ডিগ্ৰী। এতিয়া চোৱা এইটো মই 1 নম্বৰ বুলি দি ল'লোঁ। ঠিক সেইদৰে আৰু এটা দিয়া আছে যে 10a - b = কিমান দিয়া আছে 1/√3। এতিয়া চোৱা তোমালোকে 10a - b টো ৰাখি থলা, আৰু চোৱা 10 কিমান ডিগ্ৰী হ'লে 1/√3 হয়। যদি আমাৰ 10 30 ডিগ্ৰী হয় যে 10 30 ডিগ্ৰী হ'লে আমি কিমান পাওঁ 1/√3 পাওঁ। গতিকে আমাৰ কি হ'ব 10 কাট খাই যাব আৰু আমি থাকিব কিমান যে a - b = কিমান পামগৈ আমি 30 ডিগ্ৰী পাম। এইটো চোৱা মই নাম্বাৰ 2 দিলোঁ। এতিয়া চোৱা এটা পালোঁ মই a + b = 60 ডিগ্ৰী, এটা পাইছোঁ মই a - b = 30 ডিগ্ৰী। এতিয়া চোৱা এতিয়া যদি মই 1 আৰু 2 যোগ কৰি দিওঁ 1 আৰু 2 যদি মই যোগ কৰি দিওঁ চোৱা a আৰু a যোগ কৰিলে কি পাম মই 2a, এইটো প্লাছত আছে এইটো b মাইনাছত আছে গতিকে কি হ'ব কেনচেল হৈ যাব। আৰু ইফালে তোমালোকে পোৱা চাবা 60 আৰু 30, 60 লগত যদি মই 30 যোগ কৰোঁ কিমান পামগৈ মই 90 ডিগ্ৰী পাম। গতিকে a মানে মোৰ কিমান হ'ব 90 ডিগ্ৰী/2, গতিকে a কোণটো মই কিমান পামগৈ চোৱা 45 ডিগ্ৰী। এতিয়া চোৱা যদি মই a মানটো 1ত বহুৱাই দিওঁ তেতিয়াহ'লে মই কি পাম চোৱা 1ত যদি মই বহুৱাই দিওঁ চোৱা কি পাম যে 45 ডিগ্ৰী প্লাছ b সমান কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী। b মই ৰাখি থৈ দিলোঁ 60 ডিগ্ৰী মাইনাছ কি হ'ব 45 ডিগ্ৰীটো সিফালে গুচি গ'লে মাইনাছত হৈ যাব। গতিকে b মানটো মই কিমান পাম চোৱা 60 পৰা যদি মোৰ 45 যায় কিমান থাকিবগৈ 15 ডিগ্ৰী, অৰ্থাৎ a ৰ মান হ'ব মোৰ কিমান যে মোৰ a ৰ মান হ'ব মোৰ কিমান ডিগ্ৰী বুলি কৈছে চোৱা 45 ডিগ্ৰী, আৰু b ৰ মান হ'ব মোৰ ভাগৰ কিমান ডিগ্ৰী 15 ডিগ্ৰী, অৰ্থাৎ a কোণটো হ'ব মোৰ 45 ডিগ্ৰী আৰু b কোণটো হ'ব মোৰ ভাগৰ 15 ডিগ্ৰী। ঠিক সেইদৰে তোমালোকে 3 নম্বৰ 2টো চোৱা। 2 নম্বৰটো তোমালোকক আগৰটোৰ গতিকে একে, ইয়াত তোমালোকক দিছে যে sin x + y = কিমান দিছে 1 দিছে। এতিয়া চোৱা আমি কি কৰিম যে sin x + y থৈ দিলে চোৱা sin কিমান ডিগ্ৰী মানে 1 হয় চোৱা যে sin যদি মই 90 ডিগ্ৰী হয় যে sin 90 ডিগ্ৰী হ'লে মোৰ কিমান হয় 1 হয়। গতিকে চোৱা sin কাটি যাব মোৰ থাকিবগৈ যে x + y = মই কিমান পাম 90 ডিগ্ৰী পাম। ইয়াক মই কি কৰি দিলোঁ চোৱা 1 নম্বৰ দিলোঁ। ঠিক সেইদৰে তোমালোকক দিছে যে cos x - y, যদি cos x - y হয় কিমান দিছে √3/2। এতিয়া চোৱা cos কিমান ডিগ্ৰী হ'লে আমি √3/2 পাওঁ চোৱা যদি cos x - y = চোৱা cos
cos 30 ডিগ্ৰী মানে হৈছে চোৱা √3/2 গতিকে কি হ'ব তোমালোকক cos আৰু cos কাট খাই যাব মই কি পাম যে x - y = মই কিমান পাই যাম গৈ 30 ডিগ্ৰী এতিয়া চোৱা যদি মই 1 আৰু 2 যোগ কৰো এতিয়া মই কি কৰিম চোৱা সমীকৰণ 1 আৰু যদি 2 যোগ কৰি দিও মই কি পাম চোৱা x আৰু x যোগ কৰিলে মই কি পাম 2x পাম + y - y কাট খাই যাব থাকিব 90 30 কিমান পাবা তোমালোকে 120 ডিগ্ৰী গতিকে x মানে মই কিমান পাম গৈ 120 ডিগ্ৰী হৰণ 2 গতিকে চোৱা 120ক যদি তোমালোকে 2 এ হৰণ কৰা কিমান পাবা গৈ 60 ডিগ্ৰী ঠিক এদৰে এই x ৰ মানটো যদি মই 1 নম্বৰ সমীকৰণত বহাই দিও মই কি পাই যাম চোৱা 60 ডিগ্ৰী + y = কিমান হ'ব গৈ 90 ডিগ্ৰী গতিকে মোৰ y মান কিমান হ'ব y মানে হ'ব ভাগ 90 ডিগ্ৰী - 60 ডিগ্ৰী গতিকে y পৰা চোৱা 90 ডিগ্ৰী পৰা যদি 60 ডিগ্ৰী যায় কিমান পাম 30 ডিগ্ৰী অৰ্থাৎ যে মোৰ ভাগ কিমান পাম যে x ৰ যিটো মান x ৰ মান হ'ব মোৰ কিমান ডিগ্ৰী 60 ডিগ্ৰী আৰু y ৰ মান হ'ব কিমান 30 ডিগ্ৰী আশা কৰো তোমালোকে এই ভিডিঅ'টোত আমি যি শিকিলো তাৰ ওপৰত বুজি পাবা আৰু যদি কিবা বুজি পোৱাত অসুবিধা হয় তোমালোকে আমাক কমেন্ট কৰি জনাবা আৰু তোমালোকে ত্ৰিকোণমিতি যি অনুপাত sin cos tan cot 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী তাৰ মান কেইটা মনত ৰাখিবা আৰু তোমালোকৰ এই পাঠটি যি নোটছ সেয়া আমি ডেসক্ৰিপচনৰ এটা লিংক দিয়া আছে সেই লিংকটোত তোমালোকে ভিডিঅ'ৰ যি নোটছ সেয়া পাই যাবা আৰু নতুন নতুন ভিডিঅ' পাবৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ